নমস্কাৰ। আজি তিনিচুকীয়া ৰেলৱে কলনী ৰঙালী বিহু উদযাপনৰ আজি এইবাৰ আমি ৭৫তম বছৰত ভৰি দিছিলোঁ আৰু এইবাৰ ৭৫তম বছৰত আমাৰ যিটো ধৰণে ৰঙালী বিহুটো আমি উদযাপন কৰিম বুলি ভাবিছিলোঁ এইবাৰ আমি কৰিব নোৱাৰিলোঁ। আৰু তাৰ বিশেষ কাৰণ এটা হৈছে যে আমাৰ সকলোৰে প্ৰিয় অসমৰ ইতিমধ্যে যি আকস্মিক মৃত্যুবৰণ কৰিলে আমাৰ মৰমৰ জুবিন দা আৰু জুবিন দাৰ অবিহনে ৰঙালী বিহু পাতিবলৈ আমাৰ তেনে এটা সাহস আমি গোটাই কৰিব নোৱাৰিলোঁ। গতিকে তেখেতৰ প্ৰতি সন্মান জনাই আৰু যেতিয়ালৈকে তেখেতে ন্যায় নাপায় সেই প্ৰতি আমি সিদ্ধান্ত ল'লোঁ উদযাপন সমিতিয়ে যে এইবাৰ ৭৫তম ৰঙালী বিহুটো আমাৰ তিনিচুকীয়া ৰেলৱে কলনীত আমি এইবাৰ ইমান ধুনীয়াকৈ আমি উদযাপন কৰিব নোৱাৰিলোঁ। কিন্তু যিহেতু বহাগৰ বিহু বাপতি সাহোন বিহু আমি কেনেকৈনো নপতাকৈও থাকিম, উঠি অহা প্ৰজন্মক নতুন মাইনাসকলকতো আমি দেখাব লাগিব। সেইকাৰণে আমি আছতীয়াকৈ আমি এইবাৰ জাষ্ট পতাকা উত্তোলন কৰিছোঁ। পতাকা উত্তোলন কৰি আমি থুলমূলকৈ আমি ইয়াতে আমাৰ ৰেলৱে কলনী যিটো প্ৰেক্ষাগৃহ আছে ইয়াতে আমি ৰঙালী এদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহুটো কৰিছোঁ। Nunca